Hello guys, মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল স্মাৰ্ট চাৰ্ভিচলৈ। আজি আপোনালোকক 2 BHK এটা ইণ্ডিভিজুৱেল হাউচৰ ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াৰে লোকেশ্যন কিমান, ইয়াৰে ৰেণ্ট কিমান, খুব ধুনীয়া আৰু ৰিচেণ্টলি কালাৰ চালাৰ কৰিছে, এইবোৰ চাই লওক। কমপ্লিট কালাৰ চালাৰ কৰিছে, চ' কমপ্লিট ভিডিঅ'টো চাই থাকক। ইয়াৰে শেষত মই ইয়াৰে ফুল ডিটেইলছ জনাই আছোঁ, কেনেকুৱা প্ৰচেছ আপোনালোকে এই ঘৰটো ৰেণ্টত লৈ ল'ব পাৰিব, লোকেশ্যন ক'ত, ৰেণ্ট কিমান, গোটেইখিনি জনাইছোঁ। চ' কমপ্লিট ভিডিঅ'টো চাই থাকক। লেটছ গো। আজি আপোনালোকক দেখাব গৈছোঁ এটা 2 BHK ইণ্ডিভিজুৱেল হাউচ, ঠিক আছে। এইটো আপোনাৰ বেলকনি হয়, বাৰাণ্ডা, আৰু এইটো গ্ৰাউণ্ড ফ্ল'ৰত আছে। আমি এনেকুৱা ভিতৰত গৈ কেনে এইটো আপোনালোকে হল কাম ডাইনিং ৰুম কৰিব পাৰিব, মস্ত ডাঙৰ আৰু খুব ধুনীয়াকৈ বনাইছে। ফ্ল'ৰিংটো মজাক পাথৰ লগোৱা আছে। এইটো আপোনাৰ হল কাম ডাইনিং ৰুম। লাইট জ্বলে নেকি চাওঁ। এইটো হল কাম ডাইনিং ৰুম হয়, আৰু এইফালে আছে আপোনাৰ এটা বেডৰুম। এইটো এটা বেডৰুম, চাই লওক। এইটো বেডৰুম, ধুনীয়া। ৰিচেণ্টলি কালাৰ কৰিছে ঘৰটোত, এইটো ৰিচেণ্টলি কালাৰ চালাৰ কৰি লৈছে। এইটো বেডৰুম, আৰু ইনভাৰ্টাৰৰ কানেকশ্যনো আছে। আৰু আমি এনেকৈ যদি যাওঁ, ইয়াতে এটা ৰুম পাম। এইটো এটা ৰুম, খুব ধুনীয়া। এইটো ফ্ল'ৰটো টাইলছ লগোৱা, আৰু এইফালে আপোনাৰ কিটচেন ৰুম হয়। এইটো কিটচেন ৰুম হয়, কিটচেন ৰুম আপোনাৰ স্লাব স্লাব দিয়া আছে, ছেমি মডুলাইজ। এইফালে বক্স চক্স আছে, বস্তু চস্তু ইয়াতে ৰাখিব পাৰিব ধুনীয়াকৈ, আৰু ফেন আছে। আৰু এইফালে ৱাছৰুমটো আছে, আৰু ওপৰত এইফালে বস্তু চস্তু ৰাখিব পাৰিব। ৱাছৰুমটো চাবলৈ হ'লে আমি এইটো এইফালে আপোনাৰ এইটো ৱাছৰুম, কমপ্লিট ৱাছৰুম, ইণ্ডিয়ান হয়। এইটো বেচিন আছে, খুব ধুনীয়া। আৰু ইয়াৰে ৰেণ্ট কিমান, গোটেইখিনি ভিডিঅ'টোৰ শেষত মই জনাই আছোঁ ফুল ডিটেইলছ, ঠিক আছে। ভিডিঅ'টো শেষলৈ চাই থকাৰ ৰিকুৱেষ্ট থাকিলে। চ' এইমাত্ৰ আপোনালোকে যিটো ঘৰৰ ভিডিঅ' চালে, এই ঘৰটো ৰেণ্ট ৰাখিছে 13,000, 12,000ত লৈ ল'ব পাৰিব। দুটা বেডৰুম আছে, এটা হল আছে, টয়লেট আছে, কিটচেন আছে, আৰু এইটো গ্ৰাউণ্ড ফ্ল'ৰত 4 হুইলাৰ পাৰ্কিং নহয়, 2 হুইলাৰ পাৰ্কিং হ'ব। ফেমিলি, সৰু ফেমিলি ল'ব পাৰিব, বা ছোৱালী যদি পঢ়া ষ্টুডেণ্ট হয় লৈ ল'ব পাৰিব। লোকেশ্যনটো হ'ল চাৰ্ভে অজন্তা পথত, ৰোডৰ পৰা হাৰ্ডলি 50 মিটাৰমান আহিব লাগে, বাইলেনত আছে। খুব ধুনীয়া ঘৰ, আৰু এই ঘৰটোৰ ৰেণ্টটো ক'লোৱে 12,000ত ফাইনেল কৰিব পাৰিব, ঠিক আছে। আৰু ইলেক্ট্ৰিচিটি এক্সট্ৰা, ৱাটাৰটো ইনক্লুড থাকিব, আৰু ইলেক্ট্ৰিচিটি বিলৰ পাৰ ইউনিট 12 ৰুপিজকৈ, পানীটো 24 ঘণ্টা পাব। চ' এই ঘৰটো যদি ৰেণ্টত ল'ব বিচাৰে, আজিয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে। ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে, মোক ৰিং কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত অতি সোনকালে আহি আছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। লেটছ অ'কে, বাই বাই, খোদা হাফেজ।